এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে খবৰ ভাল আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপকামিং ডিএলএড আৰু বিএড এন্ট্ৰেন্স টেষ্টত হেল্পফুল হোৱাকৈ মেথছৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ লৈ আহিছো যিখিনি আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব আপকামিং এক্সামৰ কাৰণে আৰু এই ক্লাছটোৰ আগত আৰু এটা ক্লাছ লৈছিলো যেটো ক্লাছৰ মই ভিডিঅ'টো ফেসবুকত আৰু ইউটিউবত আপলোড কৰিছো আপোনালোকে পাৰিলে হেতু ভিডিঅ' একবাৰ চেক আউট কৰিব আৰম্ভ কৰিছো আজিৰ প্ৰথমটো কুৱেশ্যনৰ পৰা ইয়াৰে প্ৰথমটো কুৱেশ্যন কয় যে দা ভ্যালু অফ x in the figure is x or মান হল ফিগাৰত থকা মতে x or মানটো কি হ'ব হোদা হৈছে প্ৰথম কোৱেশ্চনটো পৰা ইয়াতে প্ৰথম কোৱেশ্চনটো চাও অপচন চাইটা আছে আমি অপচনত আগতে আমি ইয়াতে ত্ৰিভুজটো যেহেতু ত্ৰিভুজৰ পৰা এই কোৱেশ্চনটো লোৱা হৈছে প্ৰথম কোৱেশ্চনটো ইয়াতে চাও প্ৰথমতে ইয়াতে x উলিয়াব লাগে ইয়াতে আছে 60 ডিগ্ৰী ইয়াতে 100 ডিগ্ৰী এই কোণটো আমি প্ৰথমতে উলিয়াব লাগিব নিশ্চয় জানে যদি এটা ত্ৰিভুজৰ সৰল কোণ হয় সেই সৰল কোণৰ মান হয় 180 ডিগ্ৰী তেতিয়া 180 ডিগ্ৰী পৰা যদি 100 ডিগ্ৰী মাইনাস কৰি দিয়া হয় তেতিয়া হলে 80 ডিগ্ৰী হৈ যাব এই কোণটো 80 ডিগ্ৰী হৈ যাব এতিয়া আমি দুটা কোণ পাই গলো এইটো এটা পালো 80 এটা পালো 60 তেতিয়া হল x ৰ মানটো উলিয়াব পাৰিম এতিয়া আপোনালোকে নিশ্চয় জানে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হয় 180 ডিগ্ৰী অৰ্থাৎ তিনিটা কোণৰ যদি যোগফল 180 ডিগ্ৰী হৈ যায় তেতিয়া হলে ইয়াতে আপোনালোকে বাকি কোণবিলাক যোগ কৰি দিয়ক যোগ 60 ডিগ্ৰী প্লাস 80 ডিগ্ৰী প্লাস ইকুৱেল টু 180 ডিগ্ৰী হৈ যাব এই দুটা এড কৰি দিয়ক x প্লাস এটো 140 হৈ যাব আৰু এইফালে থাকিব 180 আৰু যদি x টো ৰাখি দিয়ে এইফালে 180 আছে আৰু এই 140 টো এইফালে গলে কি হ'ব মাইনাস হৈ যাব 140 এতিয়া 180 পৰা যদি 140 মাইনাস কৰি দিয়ে থাকিব 40 ডিগ্ৰী এতিয়া 40 ডিগ্ৰী কোড আছে বিকল্প নাম্বাৰ 8 আছে গতিকে এক নম্বৰ কোৱেশ্চনটো বা বিকল্প এ কাৰেক্ট আনসাৰ হৈ যাব আই হোপ এই অংকটো বুজি পাইছে যদি কিবা ধৰণৰ কনফিউজ আছে আপুনি কমেন্টত কমেন্ট কৰি জনাব মই নেক্সট টাইম আপোনালোকক যিখিনি ডাউটছ আছে সেইখিনি ক্লিয়াৰ কৰি দিব চেষ্টা কৰিম নেক্সট কোৱেশ্চন এটো ত্ৰিভুজৰ পৰা লোৱা হৈছে ক্লাস 9 ৰ কিতাপত এই কোৱেশ্চনটো আপোনালোকে পাব এতিয়া কৈছে ইফ pq is perpendicular to qrs find bac angle to উলিয়াব দিছে bac এই কোণটো কিমান হয় এই কোণটো উলিয়াব দিছে bac ইয়াতে ক্ষমা কৰিব ইয়াতে x ৰ ভ্যালুটো ফাইন্ড x হ'ব x ৰ ভ্যালুটো উলিয়াব লাগে এটো নহয় x ৰ ভ্যালুটো উলিয়াব লাগে এই x ৰ ভ্যালুটো কি হয় আমি হেতু উলিয়াম আপোনালোকে নিশ্চয় জানে ইয়াতে এই কোণটো হয় বঢ়ি কোণ এইটো হয় বঢ়ি কোণ আমি আপোনালোকে নিশ্চয় জানে ত্ৰিভুজৰ এটা উপপাদ্য হয় ত্ৰিভুজৰ উপপাদ্য মতে যিকোনো দুটা অন্তঃকোণৰ যোগফল সমান বঢ়ি কোণৰ যোগফল অৰ্থাৎ দুটা ভিতৰৰ কোণৰ যোগফলটো বাহিৰৰ কোণৰ যোগফলৰ সমান হয় এতিয়া এই কোণটো যদি 50 ডিগ্ৰী হয় তেতিয়া এই কোণটো কিমান হৈ যাব এই কোণটো 50 ডিগ্ৰী হৈ যাব যেহেতু এই কোণ দুটা কি হয় একান্তৰ কোণ হয় এতিয়া এইটো 50 হলে এইটো 50 হৈ যাব এতিয়া এই কোণ দুটা যোগ কৰি দিয়ক এই কোণ দুটা যোগ কৰি দিলে কি হ'ব x + 50 ডিগ্ৰী এইফালে থাকিব 127 এইফালে 127 থাকিব অৰ্থাৎ দুটা অন্তঃকোণৰ যোগফল সমান বঢ়ি কোণৰ যোগফল এতিয়া x ৰাখি দিয়ক এইফালে 127 এইফালে যাব 52 এইফালে মাইনাস হৈ যাব এতিয়া 127 যদি 50 পৰা 127 ৰ পৰা 50 মাইনাস কৰি দিলে 77 আহি যাব 77 কোড আছে বিকল্প নাম্বাৰ ডি আছে গতিকে এইটো কোৱেশ্চন আমাৰ বিকল্প ডি কাৰেক্ট হ'ব দুটা আপোনালোকৰ ত্ৰিভুজৰ পৰা আজিৰ ভিডিঅ'টোৰ জৰিয়তে যদিহে আপোনালোকে ডিএলএডৰ বাবে প্ৰিপাৰেচন কৰে তেতিয়াহ'লে এইটো ই-বুক পাৰচেজ কৰিব পাৰে আপোনালোক এই ই-বুকটো প্ৰাইসটো 150 টকা আছিল মই ডিসকাউন্ট কৰি 100 টকাত দি দিম আপোনালোকে হোৱাটসএপ কৰিব বা ডেসক্ৰিপচন লিংক আছে ডাইৰেক্টলি বাই কৰিব পাৰিব কোৱেশ্চনটো লৈ আছো নেক্সট কোৱেশ্চনটো হৈছে LCM and HCF of 12 15 and 21 is 12 15 আৰু 21 ৰ লসাগু আৰু গসাগু ক্ৰমে এতিয়া আপুনি নিশ্চয় জানে লসাগু আৰু গসাগু কেনেকৈ উলিয়াব লাগে এতিয়া প্ৰথমতে 12 15 আৰু 21 ক প্ৰথমতে ভাঙি দিব লাগিব 12 ক যদি ভাঙি দিয়ে 2 দি 6 বাৰ যাব 2 দি 3 বাৰ যাব অৰ্থাৎ 12 সমান সমান লিখিব পাৰে 12 equal to 2 into 2 into 3 এটো লিখিব পাৰে নেক্সট আমি 15 ক ভাঙি দিম 15 ক ভাঙি দিলে 3 দি যাব 5 বাৰ অৰ্থাৎ 15 equal to লিখিব পাৰে 3 into 5 next 21 ক ভাঙি দিয়ক 3 into 7 অৰ্থাৎ 21 equal to 3 into 7 এতিয়া ইয়াৰ পৰা লসাগু আৰু গসাগু উলিয়াবলৈ হলে কি কৰিব লাগিব নিশ্চয় আপোনালোকে জানে ইয়াৰ পৰা যেটো কমন আছে এতিয়া এলসিএম আৰু এচিএফ ফুল ফৰ্মটো জানে নে হেতু আপোনালোকে প্ৰথমতে জানি লওক এলসিএম মানে হৈছে লিষ্ট কমন মাল্টিপ্লিকেশন
MUL multi-I multiplication আৰু HCF ৰ ফুল ফৰ্মটো হৈছে highest common factor লখাগু অসমীয়াত ক'লে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু অসমীয়াটো হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া আমি ইয়াৰ পৰা লঘিষ্ঠ প্ৰথমতে আমি উলিয়াব লাগিব লখাগুটো পিছত উলিয়াই আছে আগতে গসাগুটো উলিয়াই লওঁ HCF টো হৈছে হাইয়েষ্ট কমন ফেক্টৰ যেহেতু হাইয়েষ্ট কোৱা হৈছে হাইয়েষ্ট ক'লেও কিন্তু আপোনাৰ লয়েষ্ট উলিয়াব লাগে ইয়াৰ পৰা কোনটো কমন আছে সেইটো হ'ব HCF ইয়াৰ পৰা চাওক ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে এই তিনিটাৰ পৰা যদি 3 কমন আহিছে HCF টো হৈ যাব HCF টো 3 হৈ যাব HCF টো 3 এতিয়া বিকল্পসমূহ আপোনালোকে চেক কৰক ইয়াতে চাওক LCM টো কোনটোৰ LCM প্ৰথমতে HCF টো আমি উলাইছো HCF টো 3 আছে 3 থকা বিকল্প ক'ত আছে 3 থকা বিকল্পটো প্ৰথমটোত চাওক 420 3 থকা এটো 3 হ'ব এটো 3 হ'ব এটো বিকল্প 3 হ'ব বিকল্পত লিখাত মোৰ অলপ ভুল হৈছিল এতিয়া HCF টো 3 থকা আছে HCF 3 থকা হলে এটা বিকল্পতে আছে বাকি বিলাকত HCF এটোটো আছে 3 থকা আমি এই দুটা এলিমিনেট কৰিব পাৰো যেহেতু HCF টো এই দুটা লাষ্টত 3 নাই আমি HCF টো ধৰিছো HCF টো 3 পাইছো গতিকে 3 থকা বিকল্প আমি দুটা পালো এইটো আৰু এইটো আমি এতিয়া LCM টো উলিয়াব লাগিব LCM টো উলিয়ালে ইয়াৰ পৰা দুটা আছে চাওক 2 ইয়াৰ পৰা 5 ইয়াৰ পৰা 7 LCM উলালে LCM হলে ইয়াৰ পৰা আহিব 3 প্ৰথমত 3 লৈ লওক এটা তাৰপিছত ইয়াৰ পৰা 2 আছে 2 স্কয়াৰ হলে কিমান আহিব 4 5 হ'ব আৰু 7 আহিব এতিয়া এইখিনি মাল্টিপল কৰি দিয়ক 5 4 গুণ 20 আৰু এইফালে হ'ব 3 আৰু এইফালে 7 থাকিব এতিয়া 20 আৰু 3 গুণ 20 3 গুণ হ'ব 60 আৰু 7 পূৰণ কৰি দিয়ক 7 4 গুণ 42 আৰু 0 এতিয়া 420 হৈ গল LCM টো 420 আৰু HCF টো 3 থকা বিকল্প এটা আছে অৰ্থাৎ 420 আৰু 3 হৈ যাব প্ৰথমটো কোৱেশ্চনৰ বাবে आंसर 420 হ'ব LCM আৰু 3 হ'ব HCF আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা ধৰণৰ প্ৰবলেম হৈছে ভিডিওটো একবাৰ পজ কৰি আকৌ এবাৰ চাওক যদি কিবা ডাউট হৈছে আপোনালোকে কমেন্টত কমেন্ট কৰি জনাব আপোনালোকৰ আশা কৰো প্ৰবলেম হ'ব নালাগে নেক্সট কোৱেশ্চন দা ভ্যালু অফ 3√1000 is 3√1000 ৰ মান হল 3√1000 ৰ মান কিমান হ'ব আগৰখিনি মই ইৰেজ কৰি দিছো সক দেখাত অলপ প্ৰবলেম হৈছে এইখিনি এতিয়া এইখিনি মানটো উলিয়াব লাগে এতিয়া 3√1000 মানে কি হয় 3 মানে কিউব ৰুট কোৱা হৈছে 3√1000 মানে কিউব ৰুট উলিয়াব লাগে এতিয়া 1000 ৰ যদি ৰুট ওভাৰ এডু 1000 ৰ যদি কিউব ৰুট কৰি দিয়ে 3 কিউব কৰি দিলে কিমান হ'ব কিউব কৰি দিলে এতিয়া এইটো 3 কিউব মানে 1000 ক কিমানক কিউব কৰিলে 1000 হয় এটো জানে নিশ্চয় এটো হ'ব 10 কিউব কৰিলে হৈ যাব 1000 এতিয়া আপুনি কিউব কৰে তেতিয়া হলে 1000 কোৱেশ্চন দা ভ্যালু অফ 3√8 3√27 3√64 3√8 3√27 আৰু 3√64 ৰ মান কিমান হয় এটো হোদা হৈছে বিকল্পসমূহ দিয়া আছে আপোনালোকে নিশ্চয় জানে কাক কিউব কৰিলে 8 হয় 2 কিউব কৰিলে 8 হয় লিখি দিয়ক আৰু 27 মানে 3 কিউব কৰিলে 27 হয় আৰু 64 টো কাক কিউব কৰিলে হয় 4 কিউব কৰিলে হয় এইখিনি যোগ কৰি দিয়ক মানে প্ৰথমটো কাৰণে হৈ যাব 2 এটো কাৰণে হৈ যাব 3 আৰু এটো কাৰণে হৈ যাব 4 এতিয়া এই দুটা 5 হৈ গল 3 2 5 5 আৰু 4 9 অৰ্থাৎ বিকল্প ডি কারেক্ট आंसर হৈ যাব 9 হৈ যাব নেক্সট কোৱেশ্চন লৈ আইছো নেক্সট কোৱেশ্চন নম্বৰ 6 দা ভ্যালু অফ 3 টু দি পাৱাৰ -3 ইজ 3 টু দি পাৱাৰ -3 মান হল 3 টু দি পাৱাৰ -3 কি বুলি লিখিব পাৰে এটো আপুনি নিশ্চয় জানে x ৰ ওপৰত যদি -x থাকে এটো ফৰ্মুলা ডাইৰেক্ট ফৰ্মুলা আছে এটো ফৰ্মুলা হৈ যাব 1/x টু দি পাৱাৰ x এটো হৈ যাব এতিয়া আমি এটো ফৰম্যাটত লিখিব পাৰো 3 টু দি পাৱাৰ -3 কে এতিয়া ইয়াক যদি আপুনি 3 টু দি পাৱাৰ -3 কৈ দিয়া কি হৈ যাব 3 তলত 3 হৈ যাব এই -3 টো ওপৰত 3 হৈ যাব এতিয়া ইয়াতে বিকল্প কোনটো আছে বিকল্পত সি আছে এইটো যদি বিকল্প না থাকে আপোনালোকক এনেকৈ থাকিলে হয় 1/3 টু দি পাৱাৰ 3 মানে কি হয় 3 টু দি পাৱাৰ 3 মানে 27 যদি থাকিলে হয় 1/27 এনেকুৱা ফৰ্মেট থাকিলে এইটো কিন্তু 1/27 এইটো কিন্তু কারেক্ট आंसर হয় যেহেতু এনেকুৱা দিয়া আছে গতিকে এই কোৱেশ্চনটোৰ কাৰণে অপচন নম্বৰ সি কারেক্ট आंसर হৈ যাব আপোনালোকে জানি ৰাখক যে এটো কাপোৰক এনেকৈ ভাঙিব পাৰে বুজি পাইছে নেক্সট কোৱেশ্চন সক নেক্সট কোৱেশ্চন নম্বৰ 7 দা ভ্যালু অফ 2/3 স্কয়াৰ ইজ 2/3 স্কয়াৰৰ মান কিমান হ'ব এতিয়া বিকল্পবিলাক আগতে চেক কৰি লওক 2/3 স্কয়াৰ কৰিলে কিমান হ'ব
2/3 ইয়াক যদি স্কোয়ার কৰি দিয়ে তেতিয়াহ'লে হৈ যাব 2 স্কোয়ার ওপৰটো কো স্কোয়ার হৈ যাব 3 কো স্কোয়ার হৈ যাব 2 ক স্কোয়ার কৰিলে হৈ যাব 4 আৰু 3 ক স্কোয়ার কৰিলে 9 হ'ব এতিয়া বিকল্প 4/9 আছে নেকি চাওকচোন 2 এতিয়া 4/9 কতো নাই এতিয়া এই বিকল্পসমূহ কিন্তু বেলেগ বেলেগ ধৰণে আছে এতিয়া এইটো স্কোয়ার কৰিলে এইটো হৈ যাব 4 আৰু 4 9 গুণ 36 হৈ যাব 36 নহয় গতিকে এইটো কাৰেক্ট নহব এইটো কৰিলে 1/36 এইটো নহব এতিয়া এইটোক চাওক 1/2 কৰি দিলে এইটো ওপৰটো হাফ হৈ যাব তলটো হাফ এইটো নহয় বিকল্প এইটো কাৰেক্ট হ'ব কাৰণ কিয় কাৰেক্ট হ'ব এইটো চাওক প্ৰতিক্ৰম কৰা হৈছে 2/3 ইয়াক স্কোয়ার কৰা হৈছিল এই স্কোয়ারটো কি কৰা হৈছে এই নাম্বাৰটো উল্টাই দিয়া হৈছে 3 টোক ওপৰত দিয়া হৈছে আৰু 2 টোক তলত দিয়া হৈছে আৰু এই ইয়াতে +2 আছিলে এই +2ক উল্টাই দি -2 কৰা হৈছে গতিকে এইটো কাৰেক্ট আনসাৰটো অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হৈ যাব আৰু যদি বিকল্পত এনেকুৱা থাকিলে হয় এইটো কাৰেক্ট হল হয় বুজি পাইছে নেক্সট কোৱেশ্চন -2/3 হোল টু দি পাৱাৰ 4 ৰ মান কিমান হ'ব দা ভ্যালু অফ -2/3 হোল টু দি পাৱাৰ 4 ইজ ইয়াৰ মানটো কিমান হ'ব ইয়াৰে বিকল্পসমূহ দিয়া আছে আপোনালোকে ডাইৰেক্ট বিকল্পৰ পৰা কৰিব পাৰে 2 টু দি পাৱাৰ 4 মানে কিমান হয় 2 টু দি পাৱাৰ 4 মানে 16 2 * 2 * 2 মানে হৈছে 2 টু দি পাৱাৰ 4 এতিয়া মাইনাস কৰিলে কিমান হ'ব চাওক মাইনাসক যদি 4 বাৰ পূৰণ কৰা হয় প্লাস হৈ যাব মাইনাসৰ লগত মাইনাস পূৰণ মাইনাস এটো হৈ যাব প্লাস হৈ যাব এতি ইয়াক যদি 4 বাৰ মাইনাস পূৰণ কৰা হয় প্লাস হৈ যাব 3 বাৰ কৰিলে মাইনাস হ'ব এতিয়া ইয়াতে 4 বাৰ কৰা হৈছে এখিনি প্লাস হৈ যাব 2 2 গুণা 4 4 2 গুণা 8 2 গুণা 16 হৈ যাব নেক্সট এনেকৈ 3 কৰক 3 যদি কৰে 3 বাৰ 3 যদি 4 বাৰ কৰে কিমান হ'ব 3 4 বাৰ কৰিলে 81 হ'ব 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 এতিয়া বিকল্প ক'ত আছে চাওক ওপৰত মাইনাস আছে মাইনাস 4টা এই মাইনাসটো উঠি যাব গতিকে বিকল্প 16/18 এটাতে আছে আৰু এটোত মাইনাস আছে এটো নহব গতিকে এটো কারেক্ট আনসার হৈ যাব অপশন বি কারেক্ট হ'ব আজিলৈ ভিডিওটোৰ জৰিয়তে 4টা ম্যাথছৰ কোৱেশ্চন আলোচনা কৰিলো যদি আপোনালোকৰ ভিডিওবিলাক ভাল পায় তেতিয়াহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেসবুকত চাই থাকিলে পেজটো ফলো কৰি দিব ভিডিওবিলাক বনাওতে অলপ কষ্ট হয় যেহেতু মোৰ বোৰ্ডত লিখিব লাগে আপোনালোকে সকলোৱে অলপ সাপোৰ্ট কৰিব মই আপোনালোক উৎসাহ পালে মই ভিডিও বনাও যিমানে কষ্ট নহওক কিয় মই বনাই থাকিম আৰু এটা এনাউন্সমেন্ট কৰি দিও আপোনালোকক মই সকলোৱে হেল্পফুল হোৱাকৈ ডিএলএডৰ এন্ট্ৰেন্সত হেল্পফুল হোৱাকৈ এটা ইবুক বনাইছো যেটো ইবুকৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি ৰাখিম হেতু আপোনালোকৰ যদি পাৰচেজ কৰিব বিচাৰে হেতু লিংকৰ পৰা ডাইৰেক্ট পাৰচেজ কৰিব পাৰিব বা যদি আপুনি WhatsApp কৰিব বিচাৰে 7664024838 নম্বৰত আপুনি WhatsApp কৰি দিব আপোনালোকে ইবুকটো ডিএলএডৰ ইবুকটো পাই যাব ইয়াতে প্ৰিন্টিং প্ৰাইসটো 150 টকা ধৰা হৈছিল আপোনালোকক এই ভিডিওটো যদি এনাউন্সমেন্ট কৰিলো ইয়াৰে পৰা 50 টকা আপোনালোক ডিসকাউন্ট কৰি ডাইৰেক্ট 100 रुपीस আপোনালোকৰ ইবুকৰ প্ৰাইসটো কৰি দিব WhatsApp কৰি দিব আপোনাৰ 100 रुपीस পে কৰি দিলে আপোনালোকে PDF টো সব কপি পাই যাব থ্যাংক ইউ